এইটো হৈছে কিডনি ষ্টনৰ সাইজটো সৰু কৰি সেই ষ্টনটোক পেছাপৰ লগত পেছাপৰ ৰাস্তাৰে ওলাই দিয়াত আটাইতকৈ এফেক্টিভ হোমিওপ্যাথিক মেডিচিন। আপোনাৰ পেছাপৰ ৰাস্তাৰে কিডনি ষ্টনটো ওলোৱাৰ সম্ভাৱনা কিমান সেইটো ডক্টৰজনে আপোনাৰ কিডনি ষ্টনটো কোনখিনি লোকেশনত আছে, কোনখিনি জেগাত আছে, তাৰ সাইজ কিমান আছে আৰু ষ্টনটোৰ ডেনসিটি কিমান আছে, অৰ্থাৎ ষ্টনটো কিমান টান আছে, এই গোটেইকেইটা ফেক্টৰৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে। সাধাৰণতে 10 mm তলৰ যিবোৰ কিডনি ষ্টন থাকে সেইবোৰকহে কি কৰা হয় মেডিচিনৰ দ্বাৰা ওলোৱাৰ কাৰণে চেষ্টা কৰা হয়। 10 mm ওপৰত যদি সাইজ হয় হেতুক কিন্তু ডাইৰেক্টলি সাৰ্জাৰি ৰেকমেন্ড কৰা হয়। যিয়ে নহওক মই যেটো মেডিচিন কম এটো আপোনালোকে 5-6 mm লৈকে খুব বেছি 5-6 mm লৈকে যদি কিডনি ষ্টন থাকে হেতুক ওলোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। 5-6 mm ওপৰত হলে আপোনালোকে প্ৰপাৰ ডক্টৰৰ সৈতে কনসাল্ট কৰি ডক্টৰৰ ষ্ট্ৰেটেজি মতে তাৰ পিছতহে আপোনালোকে চিকিৎসা কৰিব লাগে। এই মেডিচিনটোৱে কিডনি ষ্টনৰ যেটো ডেনসিটি আছে বা ঘনত্ব আছে হেতু কমোৱাত সহায় কৰিব, অৰ্থাৎ কিডনিৰ যেটো পাথৰ আছে হেতুক নৰম কৰাত সহায় কৰিব। আৰু ষ্টনটো যেতিয়া নৰম হয় হেতু লাহে লাহে কি হয় ভাঙি যাব ধৰে বা সৰু সৰু গুৰিত হেতু কি হয় ব্ৰেকডাউন হয়। ব্ৰেকডাউন হোৱাৰ পিছত বা ভাঙাৰ পিছত কি হয় সেই ষ্টনটো ইজিলি পেছাপৰ লগত ওলাব পাৰে। মেডিচিনটোৰ নাম হৈছে হাইড্ৰেঞ্জিয়া মাদাৰ টিংচাৰ। এই মেডিচিনটো আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে তেখেতৰ চেম্বাৰত যাব, তেখেতৰ লগত আলোচনা কৰি তেখেতে বনাই দিয়া ডোজ হিচাপে আপোনালোকে কেইদিনমান ব্যৱহাৰ কৰি চাব। হোপফুলি এই এটা মেডিচিনতে আপোনালোকৰ কিডনি ষ্টনৰ সমস্যাটো নাইকিয়া হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহলে এই স্ক্ৰিনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি মোৰ চেম্বাৰটো এইবোৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।